হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ নাম হৈছে প্ৰণীতা দাস আৰু আজি এইটো মোৰ ফাৰ্ষ্ট ব্লগ হ'ব। আৰু মই আজি প্ৰথম ব্লগত মই দেখুৱাম যে মই ডোচা কেনেদৰে বনাওঁ। তো এতিয়া মই কিখিনি প্ৰিপাৰেশ্যন কৰি থৈছোঁ ব'লক চাই লওঁ। আৰু এয়া মই লৈছিলোঁ 3 কাপ চাউল, ভাত খোৱা চাউল আৰু মাটি দালি যিটো আমি উৰদ দাল বুলিও কওঁ, আৰু এমুঠি চিৰা আৰু লগতে কেইটামান মেথি গুটি লৈ ভালদৰে ধুই ল'ব। ধুই লোৱাৰ পিছত কেইবা ঘণ্টাও মানে 8 ঘণ্টা বা 10 ঘণ্টা হ'লে ভাল, আৰু মুঠতে গোটেই ৰাতি তিয়াই থ'লে তেতিয়া ৰাতিপুৱালৈ ভালদৰে কোমলি থাকিব আৰু মিক্সিত গ্ৰাইণ্ড কৰিবলৈ কাৰণে ভাল হ'ব আৰু তেতিয়া মিহি হ'ব, যাতে একো পাৰ্টিকলছ নাথাকে তাৰ। আৰু তো আপোনালোকক যিহেতু দেখুৱালোঁ যে মই কিখিনি কৰি থৈছোঁ, এতিয়া এইখিনি বস্তুটো মই হয় কাইলৈ ৰাতিপুৱাই মই সোনকালে সেইখিনি মিক্সিত মাৰি ল'ম। তাৰপিছত আকৌ মই সেইখিনি ফাৰ্মেণ্ট হ'বলৈ কাৰণে কমেও 8ৰ পৰা 10 ঘণ্টা মই সেইখিনি থৈ দিম যিকোনো এটা গৰম ঠাইত বা নৰ্মেল ৰুম টেম্পাৰেচাৰত হ'ব পাৰে। আৰু মই এয়া দেখুৱাইছোঁ যে মই কেনেদৰে বনাওঁ। সকলোৱে জানে ডোচা কেনেকৈ বনায়, তেনেহ'লে আগলৈও চাই থাকক, কণ্টিনিউ কৰিব এই ভিডিঅ'টো। গুড মৰ্ণিং। আৰু এয়া আছে নেক্সট ডে' ভিডিঅ'। মই ৰাতিপুৱাই সোনকালে উঠি এয়া মই যিখিনি তিয়াই থৈছিলোঁ চাউল, দালি, এইখিনি মই ভালদৰে এতিয়া মিক্সিত গ্ৰাইণ্ড কৰি ল'ম আৰু অলপ অলপ পানী দি পেলাই, যিমানখিনি প্ৰয়োজন সিমানখিনি পানী দি পেলাই মই ভালদৰে গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু এয়া গ্ৰাইণ্ড কৰাৰ পাছত মই এইখিনি এটা ষ্টিলৰ চচপেন এটাতে মই বাকি লৈছোঁ। আৰু এয়া মই আকৌ ঢাকি লৈ কমেও 5ৰ পৰা 6 ঘণ্টা মই এতিয়া ফাৰ্মেণ্ট হ'বলৈ কাৰণে ৰুম টেম্পাৰেচাৰত ৰাখি দিম। আৰু এয়া মই ৰাতিপুৱা 5:30 মানতেই গ্ৰাইণ্ড কৰিছিলোঁ। গ্ৰাইণ্ড কৰাৰ পাছত এতিয়া 10:30 বাজিছে, তো সময় যথেষ্টখিনিয়ে হৈছে। এতিয়া মই চেক কৰিছোঁ যে বস্তুখিনি ভালদৰে ফাৰ্মেণ্ট হৈছে নাই। যিহেতু দেখিছে এয়া ধুনীয়াকৈ ফাৰ্মেণ্ট হৈ উঠিছে। এতিয়া মই চেক কৰি চাইছোঁ যে কিবা পাৰ্টিকলছ আছে নেকি। যদি নাই, এনেকৈ ক্লিয়াৰ আহিছে, দেন আপোনাৰ বেটাৰটো ধুনীয়া মিহি হৈছে। তাৰপিছত মই এতিয়া গেছটো অন কৰি টাৱাখন পাতি দিছোঁ অকণমান গৰম কৰিবলৈ, কিন্তু হাই ফ্লেম নিদিব, মিডিয়াম টু ল' ৰাখিব, যাতে বস্তুটো ধুনীয়াদৰে ইভেন আপোনাৰ গৰম হয় পেনখন। আৰু মোৰ এইখন ডোচা টাৱাই হয়, সেইকাৰণে সেইটো কাৰণেও এটা ভাল। তাৰপিছত এতিয়া মই চাইছোঁ যে ইয়াতে এইটো যিটো বেটাৰখিনি আছিলে অকণমান ডাঠ হোৱা যেন পাইছোঁ, সেইকাৰণে মই ইয়াতে পানী অকণমান মিক্স কৰি দিছোঁ। আপোনালোকে চেক কৰি ল'ব যে কিমানখিনি পানী দিব লাগে। এতিয়া মোৰ কাৰণে জোখৰ হৈছে এই বেটাৰটো। আৰু টাৱাখন যিহেতু মিডিয়াম গৰম হৈছে, তো তাতে মই অকণমান ৰিফাইন তেল দি লৈছোঁ। নন ষ্টিক হয় যদিও মোৰ ছেটিছফেকশ্যনৰ কাৰণে মই ৰিফাইন তেল দি পানী অকণমান ছিটিয়াই লৈছোঁ আৰু ভালদৰে টাৱাখন মচি লৈছোঁ। এইটো আপোনালোকে যিটো আপোনালোকৰ নৰ্মেল টাৱা আছে সেইবিলাকতো কৰিব পাৰে, আৰু কিছুমানে পিঁয়াজো কাটি লৈ পেলাই ছিজনিং কৰে। তো এয়া মই লৈছোঁ, আৰম্ভ কৰিছোঁ ডোচাটো বনাবলৈ। ভাল হ'লে হয় পায়। এতিয়া এনেদৰেই মই গোল কৰি লৈছোঁ। শ্বেপত মানে কি আৰু ইমান পাৰফেক্ট গোল নহ'বও পাৰে, কিন্তু খাবলৈও কিন্তু ভাল হয়, যিহেতু মই বনাওঁ মাজে মাজে। আৰু এয়া আৰু যিখিনি কিনাৰে কিনাৰে আছে সেইখিনি আচলতে মই আঁতৰাই দিছিলোঁ আৰু পানী দি অকণ মুচিও দিছিলোঁ। তাৰপিছত এয়া দেখিছে যেতিয়া সমানকৈ সিজি যাব তেতিয়া নিজেই অকণমান উঠি আহিব। আৰু দেখাতেই গম পাইছে যে কিমান ক্ৰাঞ্চি হ'ব এই ডোচাটো, আৰু ধুনীয়াকৈ এৰি গৈছে টাৱাখনৰ পৰা। আৰু এয়া মই বনাই লৈছিলোঁ বুটৰ চাটনি, যিহেতু মোৰ ওচৰত এতিয়া নাৰিকল বৰ্তমান নাই। আৰু লগতে চচ অকণমান লৈছোঁ আৰু চব্জি অকণমান, ৰাতিপুৱা ৰঙালাও চব্জি আছিলে, আৰু লগতে মই চাহো বাকি লৈছোঁ। যিহেতু মই খাই বহুত ভাল পাওঁ গাখীৰ চাহ, মোৰ ধৰণে মই স্পেচিয়েল চাহ মই বনাই লৈছোঁ। তাৰপিছত এয়া চাওক, এতিয়া মই ইয়াৰ মাতটো আপোনালোকে শুনি পাব যে কিমান ক্ৰাঞ্চি হৈছে। সেয়া শুনা পাইছে আপোনালোকে যে কিমান ক্ৰাঞ্চি হৈছে আৰু কিমান ধুনীয়াকৈ বনিছে। তো এনেদৰেই আপোনালোকে ডোচা বনাব। আৰু এনেদৰে বুলি নহয়, আচলতে এনেকৈয়ে বনায় আৰু ইয়াতকৈও ভালকৈ বনায়। তো এইটো মই এনেদৰে বনাইছোঁ। 11:30 বাজি গ'লেই, আৰু মই এতিয়া ব্ৰেকফাষ্টটো কৰিব লৈছোঁ আৰু দেখুৱাইছোঁ যে কিমান ক্ৰাঞ্চি হৈছে। আপোনালোকে ভিডিঅ'টোত দেখি যিহেতু গম পাইছে। আৰু
মই এনেদৰে ডোচা বনাওঁ আৰু আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাই আছোঁ পুনৰ নতুন এটা ভ্লগত। তেনেহ'লে আজিলৈ আহিছোঁ।